বহু জল্পনা কল্পনাৰ অন্তত বটদ্ৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিলতীয়া গাঁও পঞ্চায়তত পঞ্চায়ত গঠন কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল এজিপি বিজেপি মিত্ৰজোঁট। সভাপতি হিচাপে নিৰ্বাচিত হয় অগপৰ আমিৰ হুছেইন আৰু উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় বিজেপিৰ ৰঞ্জু দাস। অগপ বিজেপি মিত্ৰজোঁটে পঞ্চায়ত গঠন কৰাৰ পাছতেই পঞ্চায়ত প্ৰতিনিধিসকলক উষ্ম আদৰণি জনাই অগপৰ নেতৃবৃন্দই। তাৰ পাছতেই নৱনিৰ্বাচিত প্ৰতিনিধিসকলক লৈ সমৰ্থকসকলে এক সমদল বাহিৰ কৰে। আমি সম্পূৰ্ণ আজি বিলতীয়া গাঁও পঞ্চায়তখন সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে আজি গঠন হৈছে আৰু এইটো অকল এজিপি বুলি ক'লে নহয়, আমি মিত্ৰজোঁট হিচাপে আজি আমাৰ এই কমিটিখন গঠন হৈছে। আমাৰ অসম গণ পৰিষদৰ দলৰ ফালৰ পৰা আমাৰ বিলতীয়া গাঁও পঞ্চায়তখনৰ সভাপতি আমাৰ নিৰ্বাচিত হৈছে আৰু উপ সভানেত্ৰীগৰাকী বিজেপি দলৰ পৰা হৈছে নিৰ্বাচিত। সম্পূৰ্ণ এটা শুদ্ধ আৰু গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত হৈছে। আজি আমি অসম গণ পৰিষদ দলে আমাৰ যিসকল নিৰ্বাচিত সদস্য, যিসকলে বিলতীয়া গাঁও পঞ্চায়তখন অহা আগন্তুক 5 বছৰ পৰিচালনা কৰিব, তেওঁলোকক আমি অভিনন্দন জনাইছোঁ আৰু লগতে আশা ৰাখিছোঁ অসম গণ পৰিষদ দলৰ যি নীতি আৰু আদৰ্শ তথা নিৰপেক্ষ দৃষ্টিভংগীৰে ৰাইজৰ একে শেষৰজন ব্যক্তিলৈ যাতে উন্নয়নৰ যিটো আমাৰ জখলা, উন্নয়নৰ যিটো বাট, এই বাটেৰে যাতে তেখেতসকলক যাতে আগুৱাই লৈ আহিব পাৰে আৰু চৰকাৰৰ ফালৰ পৰা যিবোৰ স্কীম আহিব, আঁচনি আহিব, এই আঁচনিসমূহৰ ক্ষেত্ৰত যাতে সম্পূৰ্ণ নিৰপেক্ষ দৃষ্টিভংগীৰে সকলোৱে যাতে সমবিতৰণৰ যাতে মৰ্যাদা সহকাৰে যাতে সমবিতৰণ হয় আৰু সম্পূৰ্ণ বিলতীয়া পঞ্চায়তটো যাতে উন্নয়নৰ অৰ্থাৎ বিকাশৰ দিশত যাতে আগবাঢ়ি যাব পাৰে আমি কামনা কৰিছোঁ। আৰু আজি এই নিৰ্বাচনত বিগত আজি 1.5 মাহৰ আগত হৈ যোৱা নিৰ্বাচনত যিসকল আমাৰ অসম গণ পৰিষদ দলৰ বা মিত্ৰজোঁট হিচাপে যিসকল বিষয়ববীয়া কৰ্মকৰ্তাই নিৰ্বাচনত অংশগ্ৰহণ কৰি নিৰ্বাচিত কৰিলে প্ৰাৰ্থীসকলক, তেখেতসকল অসম গণ পৰিষদ দলৰ ঢিং বিধানসভা সমষ্টিৰ ফালৰ পৰা আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত আমাৰ ঢিং সমষ্টিত অৰ্থাৎ ঢিং বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলৰ দুৰ্গ তথা ভেটি যাতে আৰু শক্তিশালী হওক আৰু নিৰ্বাচিত কৰ্মীসকলে ভাল কাম কৰক, ভাল কামৰ নমুনা দেখা পৰাই যাওক, ৰাইজ তেতিয়া আকৰ্ষিত হ'ব আমাৰ দলৰ প্ৰতি। আৰু এই ধৰণে আমি 2026 চনত যি আমাৰ সাধাৰণ নিৰ্বাচন আহি আছে তাৰ বাবে আমি প্ৰস্তুতি আৰম্ভ কৰিম আৰু আমাৰ সমষ্টিত আমাৰ অসম গণ পৰিষদৰ শক্তিশালী কৰিব আমি যিকোনো ধৰণে আমি কষ্ট কৰিবলৈ আমি প্ৰস্তুত আছোঁ। নিউজ ডেস্ক, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।